প্ৰিয় শিক্ষাৰ্থীসকল, 2024 চনত ইংৰাজী কুৱেশ্যন পেপাৰ লৈ আলোচনা কৰিছোঁ। এইখন 16/2/2024 চনত পৰীক্ষিত হৈছে। আজি সেই সম্পৰ্কে আলোচনা কৰিছোঁ। এইখন পেজ নম্বৰ 2, পেজ নম্বৰ 3, পেজ নম্বৰ 4, পেজ নম্বৰ 5, পেজ নম্বৰ 6, পেজ নম্বৰ 7, এইটো পেজ নম্বৰ 8। আজি মই তোমালোকক গ্ৰামাৰখিনি ক্লিয়াৰ কৰিছোঁ। পিছৰ ভিডিঅ'টোত বাকীবিলাক ক্লিয়াৰ কৰা হ'ব। কুৱেশ্যন নম্বৰ 28 দেখা, এইটো গ্ৰামাৰ হয়। ৰিড দ্য 2 ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াত ষ্টেটমেণ্ট দুটা আছে, 1 আৰু 2। এই দুটা ষ্টেটমেণ্টত কোনটো শুদ্ধ হয় এইটোৰ কথা কৈছে। ষ্টেটমেণ্ট 1 আছে, উই হেভ টু বি কেয়াৰফুল এণ্ড অল্টাৰ্ড। ষ্টেটমেণ্ট 2, ইজ ডেট ছ' বাট হোৱাই। ইয়াত প্ৰথমটো দেখা, ইয়াত লাষ্টত ফুল ষ্টপ আছে, গতিকে এইটো এছাৰ্টিভ চেণ্টেঞ্চ হ'ব। আৰু ষ্টেটমেণ্টটোৰ শেষত প্ৰশ্নবোধক চিন দিয়া আছে, গতিকে এইটো কি হ'ব, ইণ্টাৰগেটিভ চেণ্টেঞ্চ হ'ব। তেনেহ'লে ইয়াত অপশ্যন যি চাৰিটা আছে, চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন বিটো শুদ্ধ হ'ব। এইজন ছাত্ৰই ভুল কৰিছে, এইটো ঠিক কৰিছে, নহয়, এইটো বি হ'ব। ষ্টেটমেণ্ট 1 ইজ assertive and statement 2 is interrogative. এইটো answer হ'ব, answer B. Question number 29, do you have any money? ইয়াত দেখা এনিটোৰ তলত আণ্ডাৰলাইন কৰা আছে। হোৱাট ইজ দ্য আণ্ডাৰলাইন ৱাৰ্ড ন'ন এজ। আণ্ডাৰলাইন কৰা শব্দটো কি? এইটো প্ৰনাউন, নাউন নে এডভাৰ্ব নে কোৱান্টিফায়াৰ? এইটো এনচাৰ চিটো হ'ব, এডভাৰ্ব, answer C. Question number 30, I signed my name where father told me to do. Identify the type of adverb clause represented by the underlined part. ইয়াৰ আণ্ডাৰলাইন পাৰ্ট কৰা যিটো আছে, এইটো কোন এডভাৰ্ব হয় সেইটো সুধিছে। ইয়াত এনচাৰ এইটো শুদ্ধ এনচাৰ হ'ব, এনচাৰ A, adverb clause of place. Question number 31, identify the correct sentence. ইয়াত চাৰিটা চেণ্টেন্সৰ ভিতৰত কোনটো শুদ্ধ এনচাৰ হ'ব, এনচাৰ বি যিটো আছে, দিছ হোষ্টেল অফাৰ ফুড এণ্ড লজিং, এইটো শুদ্ধ হ'ব, এনচাৰ বি। কুৱেশ্যন নম্বৰ 32, I want to be free. ইয়াত আণ্ডাৰলাইন কৰা আছে টু বি ফ্ৰীটোত। প্ৰশ্নটো হৈছে, চুজ দ্য চেণ্টেন্স ডেট ৰিপ্লেচেছ দ্য আণ্ডাৰলাইনড পাৰ্ট ইন দ্য কাৰেক্ট ফৰ্ম। এইটোৰ কাৰেক্ট ফৰ্ম কি হ'ব সেইটো কৈছে, টু বি ফ্ৰীৰ। ইয়াত বি যিটো আছে, আই ৱান্ট ফ্ৰীডম, এইটো শুদ্ধ হ'ব, এনচাৰ বি। কুৱেশ্যন নম্বৰ 33 চোৱা, দ্য ট্ৰেইন উইল ষ্টপ ডেছ মেনি ষ্টেচন। চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন। প্ৰিপজিশ্যন ইয়াত দিয়া আছে চাৰিটা প্ৰিপজিশ্যন, অন, আপন, এট, বাই। ইয়াত এড হ'ব, এনচাৰ চি যিটো আছে, এট মেনি ষ্টেচন, এড হ'ব। কুৱেশ্যন নম্বৰ 34, উই শুড স্পীক দ্য ট্ৰুথ। এই চেণ্টেন্সটোৰ কি আছে প্ৰশ্নটো, দ্য আণ্ডাৰলাইন মডেল ইজ ইউজ টু ইমপ্লাই। আণ্ডাৰলাইন শুড স্পীক, ইয়াত কি বুজাইছে, প্ৰবেবিলিটি বুজাইছে নে চাৰ্টেনলি নে ৰিকুৱেষ্ট নে ডিউটি? ইয়াত এনচাৰ ডি যিটো আছে, ডিউটি, এইটো শুদ্ধ এনচাৰ হ'ব, এনচাৰ ডি, ডিউটি। কুৱেশ্যন নম্বৰ 35, হি ৱাজ ৰাইটিং এ লেটাৰ। Choose the correct
passive voice for the given answer. ইয়াৰ passive voice to কি he was writing a letter. ইয়াত যেটো আছে a letter was being written by him. এইটো শুদ্ধ answer হ'ব, answer A. Question number 36. Let the door be closed. Choose the correct active voice for the given answer. এটোৰ active voice কৰিব লাগে, let the door be closed. ইয়াত কি হ'ব, answer B যেটো আছে close the door. এটো শুদ্ধ answer হ'ব. Question number 37 আছে Raju is to earn by. ইয়াত অপশন বি to শুদ্ধ answer হ'ব feed and starts. Answer B feed and starts. Page number 10. Page number 11. Page number 12. Page number 13. Page number 14. Page number 15. Question number 60. Translate কৰিবলৈ দিছে। এই নম্বৰটা আছে we have to learn our lesson regularly. আমি আমাৰ পাঠ নিয়মীয়াভাৱে পঢ়িব লাগে। বিটো আছে students should not be distracted by the politics. ছাত্ৰসকলে ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত হ'ব নালাগে। বা ছাত্ৰসকলে ৰাজনীতিৰ দ্বাৰা বিচলিত হ'ব নালাগে। Question number C to হ'ল Assam is a land of diversity. অসম এখন বৈচিত্ৰ্যময় ভূমি। Section C দেখা গ্ৰামাৰ, এইবিলাক গ্ৰামাৰে হয়। 61 কি আছে rewrite the sentence using the correct form of tense for the verb given in the bracket. ইয়াত correct tense কৰিবলৈ দিছে। Hori dash to read novels. bracketৰ ভিতৰত আছে লাভ। যেহেতু হৰিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, ইয়াত লাভস হ'ব LOVE S দিলে হ'ব লাভস। বিটো আছে উই ড্যাশ ইন গুৱাহাটী সিন্স লাষ্ট জানুৱাৰী। এটো সিন্স বা ফর থাকলে কি হয় প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয়, গতিকে উই হ্যাভ বিন লিভিং হ'ব উই হ্যাভ বিন লিভিং ইন গুৱাহাটী সিন্স লাষ্ট জানুৱাৰী। 62 to কি আছে চেঞ্জ দ্য নেৰেশ্যন অফ দ্য ফলোইং সেন্টেন্স। তলৰ সেন্টেন্সটোৰ নেৰেশ্যন কৰিবলৈ দিছে। এই নম্বৰটো কি আছে দ্য টিচাৰ সেড টুডে উই উইল লাৰ্ণ এ পয়েম। এইটো কি হ'ব পেসিভ ভয়েস ইনডাইৰেক্ট নেৰেশ্যন কৰিলে কি হ'ব এইটো দ্য টিচাৰ সেড দ্যাট হি would learn a poem that day. বিটো আছে father told me not to waste my time. Father said to me do not waste your time. 63 কি আছে read the following as directed. এই নম্বৰটো আছে though he was old he was energetic. Write as a compound sentence. এটো compound sentence ত নিবলৈ গৈছে, তেনেহলে কি হ'ব he was old but he was energetic. বিটো আছে social media is deceptive. Read it in interrogative form. ইয়াত interrogative form কৰিবলৈ দিলে কি হয় ইজ যেটো আছে এটো আগত দিলেই হয় ইজ সোশ্যাল মিডিয়া ডিসেপটিভ। আজিলৈ ইমানেই,
আজিৰ ভিডিঅ'টোৰ দ্বাৰা যদি তোমালোকৰ উপকৃত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই চেনেলত ইংলিছ গ্ৰামাৰ A to Z দিয়া আছে প্ৰয়োজন হ'লে সেইবিলাক ডেছক্ৰিপশ্যনত গৈ লৈ দেখিব আজিলৈ ইমানেই ধন্যবাদ